নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। আজি আমি আপোনালোকৰ ওচৰত এটা আকৌ হৰৰ ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান আমি আছোঁ ৰঙিয়াৰ এটা বিশেষ ঠাইত। আমি ঠাইডোখৰৰ নামটো নকওঁ, কিন্তু এই ঠাইত বহুকেইটা ঘটনা হোৱা বুলি শুনি আহিছিলোঁ। সেইকাৰণে আমি এজন স্থানীয় যুৱকৰ লগত এই ঠাইৰ সবিশেষ জানিম। তো আজিৰ ভিডিঅ'টোৰ আমি যিটো কাহিনী আছে এই গছডালৰ পৰা আৰম্ভ কৰোঁ। মোৰ পিছফালে থকা গছডাল আপোনালোকে দেখা পাইছে, ভিডিঅ'ত আগলৈকে ভালকৈ দেখাম। এই গছডালৰ কথা শুনা যায় যে তাত কিবা এটা অদৃশ্য শক্তি আছে যিয়ে ৰাতি সময়ত হঠাৎ ওলায় আৰু বা কেতিয়াবা সোমায়। এনেকুৱা বহুত মানুহে তাক দেখিছে যিয়ে ৰাস্তাৰে অহা যোৱা কৰে। তো তাৰ বিষয়ে আমি যিজন ল'ৰা আছে মোৰ স্থানীয় যুৱক, তেওঁৰ পৰা আমি জানিম। বাকীখিনি তেওঁ কৈ দিব। ভাস্কৰ, অলপ কোৱা এইটো কি ঘটনা আছিল ইয়াতে, যিটো শুনা গৈছিল এনেকুৱা কিবা হয় বুলি। হয়, আমাৰ ঘৰৰে প্ৰায় 2-3টা মানুহে এনেকৈ দেখিছে ৰাতি 2টামান বজাত অহাৰ পিছত মানে কিবা এটা মানে বগা কাপোৰ পিন্ধা ছোৱালী এজনী এনেকৈ ৰাস্তা পাৰ হৈ পিনে এই গছডালত সোমাই যায়। গছডালৰ ভিতৰত সোমাই যায়? ভিতৰত সোমাই যায়। বেছি টাইম নালাগে, মানে জল্দি আহি পিনে সোমাই যায়। 2-3জন মানুহে দেখিছে আমাৰ ইয়াতে। আৰু অফিচৰ এই কাষতে এটা অফিচ আছে, অফিচৰ চকীদাৰটোৱে মানে দেখিছে আৰু বহুত দিন কাষেৰে মানে এনেকৈ যাই পিনে আহি গছডালত সোমাই যায়। এইটো মই শুনামতে আৰু 3-4জন মানুহ আছে যিয়ে এইটো বস্তু কৈছিলে, আৰু এইটো বিষয়ত মোক কৈছিলে যে ইয়াত এটা ভিডিঅ' বনাব পাৰি এনেকুৱা ৰাতি। মই কিন্তু ব্যক্তিগতভাৱে ৰাতি ইয়াত আহিছিলোঁ, কিন্তু মই 2 দিন ৰখিলোঁ, ৰাতি 2টা-3টালৈকে ৰখিছোঁ। একো এনেকুৱা পোৱা নাই, কিন্তু চাওঁ যদি কিবা দেখা পাওঁ। আজি এতিয়া সময় হৈছে অলম'ষ্ট 12টাৰ ওচৰতে হৈছে। তথাপিও এইটো যিহেতু এটা ৰঙিয়াৰ ব্যস্ত ৰাস্তা, ইয়াতে যথেষ্টখিনি গাড়ী চলাচল কৰি থাকে। আৰু ওচৰতে আৰু এটা ঠাই আছে, তাৰ বিষয়ে শুনিছিলোঁ যে তাত কিবা ছুইচাইড বা এনেকুৱা কিবা হৈছিলে, তাতে অলপ প্ৰব্লেম থকা বুলি শুনিছিলোঁ। বাকী এইবোৰ ষ্টৰি আছে ভাস্কৰৰ, আমি ভাস্কৰৰ লগত তেওঁৰ লগত হোৱা ঘটনাও জানিম। ভাস্কৰৰ পৰা আমি এটা কাহিনী গম পালোঁ, আৰু যিটো ময়ো শুনি আছিলোঁ ইয়াতে এনেকুৱা ঘটনা হৈ থাকে বুলি। এতিয়া তেওঁৰ আৰু বহুকেইটা এনেকুৱা ঘটনা হৈছে তেওঁৰ লগত, তাৰে আৰু এটা আমি তাৰ পৰা শুনিম। ক'ৰবাত তোমাৰ লগত কেনেকুৱা হৈছিল? হয়, মই যেতিয়া আমি ফাৰ্ষ্ট ঘৰত সোমাওঁ আৰু নতুন ঘৰত সোমোৱাৰ পিছত ঠিক শনিবাৰে 12টামান বজাৰ পিছত এনেকুৱা শব্দ হয়, মানে ঘৰৰ ইটাবিলাক মানে দলিয়া ইটা থকা টাইপৰ। ক'ত দলিয়া? টিঙত নহয়, মাটি মানে ইটাৰ ওপৰত ইটা পেলালে মানে যেনেকুৱা চাউণ্ড তেনেকুৱা আৰু তেনেকুৱা চাউণ্ড হয়। তাৰপিছত আৰু ঘৰৰ বাহিৰত থকা বাল্টিংবোৰ টানি থাকে, তেনেকুৱা মাত, মানুহ খোজকাঢ়ি থকা মাত। তেনেকৈ উঠি যোৱাৰ পিছত আৰু একো নাই। ঠিক আৰু 3টামান বাজে, তেনেকুৱা। আৰু সেই বহুত দিন হৈছে, প্ৰায় শনিবাৰেই হয়, শনিবাৰ বা মঙলবাৰ। প্ৰত্যেক শনিবাৰ মঙলবাৰ এনেকুৱা হৈ থাকে। এইটো কিমান আগৰ কথা? এইটো হ'ল মোটামুটি 2017 মানত। এতিয়া সেইটো অসুবিধা আছে নেকি? এতিয়া সেই অসুবিধাটো নাই। এদিন মাজতে হৈছিল বাৰু। মই তাৰমানে এনেকুৱা ৰাতি ঠিক 3:15 মানত গৈছিলোঁ বাথৰুমত। বাথৰুমত যোৱাৰ পিছত টিঙত মানে এনেকুৱা শব্দ হৈছে, মানে মানুহ এটা, ওজন থকা মানুহ এটা খোজকাঢ়িলে মানে যেনেকুৱা চাউণ্ড, তেনেকুৱা চাউণ্ড হৈ আছে। হ'লে মই ভাবিলোঁ কি বা। তাৰপিছত বাহিৰৰ পিনে চাওঁ যে বৰষুণ টাইপৰ মানে মাত ওলাই আছে। তাৰপিছত ওলাই আহি দেখিলোঁ যে বৰষুণো নাই, মানুহৰ চাউণ্ডো নাই। ইফাল সিফাল চালোঁ, কোনো নাই। তেনেকুৱা আৰু এনেকুৱা ঘটনা বহুতবাৰেই হৈছে মোৰ লগত। এনেকুৱা শব্দ, নিগেটিভ এনাৰ্জি এটা কিবা মানে থকা যেন পাওঁ আৰু মই আমাৰ ঘৰত। মানে ডিষ্টাৰ্বেঞ্চ অলপ বা কিবা অলপ পোৱা যায়। হয়, হয়। এনেকুৱা পাৰ্টিকুলাৰ তোমাৰ লগতে বুলি নহয়, এইখিনি মানুহৰ লগত মই কথা পাতিছোঁ ইয়াৰে আগতো। মই যোৱাকালি একবাৰ আহিছিলোঁ দিনত, তো বহুকেইজনে কৈছে ইয়াৰে বহুকেইটা কাহিনীৰ বিষয়ে, কিন্তু গোটেইখিনি আৰু সকলোৱে শ্বেয়াৰ নকৰে। তোমাক ধন্যবাদ দিছোঁ, কাৰণ তুমি আমাৰ লগত আহিছা আগবাঢ়ি, যদিও অন কেমেৰা অহা নাই, অফ কেমেৰাত হ'লেও বস্তুখিনি কৈছা, মানুহক শুনাইছা। আৰু এটা কৈছিলা যে তোমালোকৰ ঘৰত কিবা কুকুৰৰ লগত কিবা এটা হৈছিলে বুলি মাজতে। হয়, হয়। আজি বেছি দিনৰ কথা নহয়, প্ৰায় 1 মাহমান হ'ল। ফাংচন আছিলে আমাৰ ৰঙিয়া কলেজত। থাকিলে মই ফাংচন চাই আহি পিনে শোৱাৰ পিছত 3:15 মানত মানে কুকুৰে ইমান ভুকভুকাই আছে, ৰাতি 3:15। তাৰপিছত মই বাহিৰত উঠি পিনে আহি দৰ্জাখন লাহেকৈ খুলি পিনে চালোঁ। প্ৰায় 2 ফুট 2.5 ফুটমান কিবা এটা বস্তু মানে গ্ৰিলৰ ফাকেৰে এনেকৈ চাই আছিল, চকুকেইটা পূৰা জ্বলি আছে, হালি পিনে চাই আছে। তাৰপিছত আৰু মই কৰিলোঁ কি, লাহে লাহে দৰ্জা খুলি আহি যি চাওঁ, কোনো নাই। কিবা এটাই দৌৰ মাৰিছে, মই দেখা নাই বাৰু। পিছে পিছে মই দৌৰি আহিলোঁ চাবৰ কাৰণে, নাই। পূৰা আমাৰ ফিল্ডখনলৈকে গ'লোঁ, একো নাই তাতে, একো দেখা নাপালোঁ। এইটো মানে কি ভাবা, কি বস্তু হ'ব পাৰে? মানুহ হওক, কিবা বান্দৰ, জন্তু, কিবা? নাই, জন্তুটো হ'ব নোৱাৰে। 1 ছেকেণ্ডত কোনো গায়ব হ'ব নোৱাৰে। এইটো কিবা নিগেটিভ এনাৰ্জি হ'ব। এইবিলাক বস্তু বিশ্বাস হয়নে? হয়, হয়। কাৰণ মোৰ লগত হৈছে বহুতবাৰ, দেখিছোঁ মই নিজ চকুৰে, সেইকাৰণে বিশ্বাস কৰোঁ মই। ঠাইখিনি শুনিছোঁ, আৰু মোৰ দাদা এজন আছে, তুমি যিটো কৈছা আজি গছডালৰ বিষয়ে, মোৰ তেখেতৰ খুব ভাল সম্পৰ্ক। তেওঁ কথাটো আজি 1 বছৰ আগত কৈছিলে যে ইফালে ৰাতি এদিন আহি থাকোঁতে হঠাৎ
বাইকৰ মানে সন্মুখতে ছোৱালী এজনী মানে মুখখন দেখা নাই, গতিকে ছোৱালী বুলি কৈছে যিহেতু কাপোৰটো ধৰক শাৰীৰ নিচিনা কাপোৰ পিন্ধিছে, কাপোৰটো বহুত দীঘল আছিলে, চুচৰি গৈছিলে আৰু গছডাল হঠাৎ সোমাই গৈছে, গছডালৰ পৰা দেখা নাই। তো এইটো শ্বেয়াৰ কৰিছিলে আৰু তেওঁৰ সেইটো বস্তু কাউণ্টাৰ কৰি কেনে আৰু এজনে কৈছিলে যে এনেকুৱা আমি দেখা নাই, কিন্তু তেওঁৰ ঘৰৰ কাষৰ মানুহ একজনেও সেইটো বস্তু ক'লে যে হয় এইটো বস্তু দেখিছোঁ মই। তো এনেকুৱা বস্তু থাকে আমাৰ চাৰিওফালে, সকলোৱে দেখা নাপায়। যেনে মই 2 দিন ৰখিলোঁ ইয়াতে 2টা বজালৈকে, আজি অলমষ্ট এতিয়া 12টা বাজিল, কিন্তু এতিয়ালৈকে আমি দেখা নাই। হোপফুলি দেখা পালে ভাল হৈছিলে, আপোনালোকে চাব পাৰিলে হয়। ভাস্কৰৰ আৰু এটা কাহিনী আছে, সেইটো আমি কাহিনী লৈ আজি ভিডিঅ'টো শেষ কৰিম। ভাস্কৰ, কোৱা কেনেকুৱা কি হৈছিলে তোমাৰ আৰু? হয়, আজি প্ৰায় 5-6 মাহমান আগত মই গুৱাহাটীৰ পৰা আমাৰ পেহী ল'ৰাটো আহিছিল। তাৰপিছত সিদিনা সি পাবজি খেলাই তামাম। খুব পাবজি চলি আছিল খুব আগতে, পাবজি চলি আছিল, পাবজি খেলাই খেলি পিনে ৰাতি প্ৰায় 10টামান বাজিছে। সি পিছপিনে গৈছিল মানে বাথৰুমত আৰু যাওঁতে মানে আমাৰ অ'পেন হয় পিছপিনটো। তাৰপিছত আৰু সি পেচাব কৰি থাকোঁতে মানে চালে ৱালখনৰ মানে অফিচৰ এখন ৱাল আছে, মানে ঘৰৰ সীমাত এখন ৱাল আছে, অফিচৰ ৱাল হয় এখন। চালে, চাই যে তাতে বগা কাপোৰ পিন্ধি কোনোবা এটা থিয় হয় তাৰ পিনে চাই আছে, ৱালখনৰ ওপৰত বহি পিনে আৰু তাৰ পিনে চাই আছে, চকুকেইটা পূৰা জ্বলি আছে। তাৰপিছত সি ভাবিছে যে কোনোবা অফিচৰে কোনোবা ল'ৰা ৱালত বহি পাবজি খেলাই আছে, পাবজি খেলে সি যিহেতু। তাৰপিছত এনেকৈ চাই আছে, সি বহুত দেৰি মন কৰিছে, সি ভয় কৰা নাই। কিন্তু সিটো ইয়াৰে ল'ৰা নহয়, সি ইয়াৰে কোনোবা ল'ৰাই খেলি থকা বুলি ভাবি সি চাই আছে বহুত টাইম। তাৰপিছত ঘৰত আহি ক'লে মোক কাহিনীটো। আমি আৰু কোৱা নাই সঁচা কথাটো যে তাত কিবা আছে, আমি আগতো জানো এনেকুৱা বহুত হৈছে, বহুতে দেখিছে এনেকুৱা, তো সেইকাৰণে কোৱা নাই। পিছত তাক ক'লোঁ আৰু বুজাই পিনে যে এনেকুৱা ৰাতি নাযাবি পিছপিনে, সেয়ে আৰু এনেকুৱাকৈ দেখিছিল। এনেকুৱা বস্তু এটা মানে কি পটকৈ মানুহে বিশ্বাস নকৰে, আৰু যেতিয়া বস্তু গম পায় তেতিয়া বেছি ভয় খায়। হয় হয় এটা ভাল কৰিছে কি তাক বস্তুটো গোটেইখিনি খুলি কিনে কোৱা নাই, নহ'লে তাৰ ৰাতি টোপনি নহ'লে। এনেকুৱা আৰু বহুত কাহিনী থাকে, বহুত মানুহ থাকে। সময়ৰ অভাৱ, যাৰ কাৰণে আমি ভিডিঅ'বিলাক সোনকালে দিব পৰা নাই। আৰু আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ ভিডিঅ'সমূহ চোৱাৰ বাবে। ধন্যবাদ।